আজি মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আজি শ্ৰীৰামটো কটীয়া চাপৰি ব্ৰিজটো আদায় লাভ কৰিবলৈ পোৱাৰ কাৰণে কেইদিনমান আগতেই মই শ্ৰীৰাম দেউৰীৰ পৰা ময়ূৰটি দলং তাতো উদ্বোধন কৰিছিলোঁ, আদায় লাভ অনুষ্ঠান কৰিছিলোঁ। মই এই আমাৰ চৰকাৰে যিধৰণে মাজুলীক ডেভেলপমেণ্ট কৰি গৈছে আপোনালোক নিশ্চয় গম পাইছে। এটা সময়ত যিধৰণে মাজুলীত বোকা পানীৰ মাজতে গচকিবলগীয়া হৈছিল, কোনো দলঙৰ ব্যৱস্থা নাছিল। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনত আমাৰ দলঙৰ পৰা ধৰি ৰাস্তা পদূলিৰ পৰা ধৰি যিধৰণে উন্নতি হৈছে এইটো প্ৰত্যেকে নিজ চকুৰে আপোনালোকে নিশ্চয় দেখিছে। আমি ৰাইজে তেখেতক আমি সহায় কৰিব লাগিব আৰু বেদখল মুক্ত কৰি ভূমিপুত্ৰসকলক মাটি ভেটি অধিকাৰ দিবৰ কাৰণে আমাৰ চৰকাৰখনে যি পদক্ষেপ গ্ৰহণ কৰিছে, আজি এই স্থানৰ পৰা মই আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক আপোনালোকৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এই অসমত আমি খিলঞ্জীয়াৰ অধিপত্য থাকিব লাগিব, মাটি ভেটি আমাৰ সুৰক্ষিত হৈ থাকিব লাগিব। আজি এটা বাতৰি পালোঁ, প্ৰায় 1,00,000 বিঘা মাটি বেদখল মুক্ত কৰি আমি অসমৰ খিলঞ্জীয়া ৰাইজৰ হাতত চৰকাৰে অৰ্পণ কৰিবৰ কাৰণে এটা সিদ্ধান্ত লৈছে। বেদখল মুক্ত কৰিলে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যি মৌলিক অধিকাৰ, সেই অধিকাৰ সদায় স্থায়ী হৈ ৰ'ব। আজি দুখন দলং আদায় লাভ কৰা হৈছে, লুইতকাপলি আৰু শ্ৰীৰাম কটীয়া চাপৰি। কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক নিৰ্দেশ দিছে, য'ত ৰাস্তা দলং লাগে যাতে জনসাধাৰণৰ অসুবিধা নোহোৱাকৈ এইবোৰ বনাই দিবলৈ কৈছে। এইধৰণে আমি কাম কৰি গৈ আছোঁ। কাৰণ মাজুলীত আপোনালোকে নিজে দেখিছে, গোটেই ইমূৰৰ পৰা ইমূৰলৈকে আজি পকা ৰাস্তা দেখিবলৈ পাইছে। এটা সময়ত আপোনালোকে বোকা পানীৰ মাজতে যাবলগীয়া হৈছিল, আজি ৰাস্তা পকা ৰাস্তা হৈছে গলিয়ে গলিয়ে, আৰু RCC ব্ৰিজ প্ৰায়বিলাকো হৈছে। কাৰণ এইধৰণে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইধৰণে কাম কৰি গৈছে। এয়ে আজি মাজুলীতে নহয় অসমত ৰাইজে সকলো আজি মৰম কৰিছে। এই মৰমটো আজি আমি দেখি পাইছোঁ পঞ্চায়ত ইলেকশ্যন। আজি প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে প্ৰত্যেকটো সমষ্টিতে আমাক মৰম কৰি প্ৰত্যেকজনে বোৰ্ড সদস্যৰ পৰা ধৰি আঞ্চলিক পঞ্চায়তৰ পৰা ধৰি জিলা পৰ্যায়লৈকে আমাক জিকাই দিছে। কাৰণ 26 চনত ইলেকশ্যনত আমাৰ কোনো অসুবিধা নহয়। আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এতিয়া বাংলাদেশ যিধৰণে এভেকশ্যন কৰিছে, যদি এইধৰণে এভেকশ্যন নকৰা হ'লতে আমাৰ কি অৱস্থা হ'লে যেন আপোনালোকে নিজে দেখিছে। আমি বহিও খাইছিলোঁ, দলংবোৰ হৈ যোৱাৰ পিছত বাংলাদেশী মানুহ এই চৰ এৰিয়াবিলাকত টোপনি পুতিব, এইধৰণে ভয় খাইছিলোঁ। ইয়াৰ ওপৰত কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতীয়াকৈ যাতে বাহিৰৰ মাটিও কিনিব নোৱাৰাকৈ মাজুলী প্ৰটেকশ্যন ব্যৱস্থা কৰা হৈছে। একচুৱেলি এইটো তেখেতসকলে কি বেয়া পাইছে, কি ভাল পাইছে, তেখেতসকলৰ লগত বহিমগৈ। আৰু তেখেতসকলে আমাৰ মিত্ৰ দলৰ, আৰু তেখেতসকলে ভুল বুজিলেও আমি এৰিব নোৱাৰোঁ, নেৰোঁ। আৰু যদি বংগ হ'বলগীয়া হ'লে আমাক আমি ডিষ্ট্ৰিক্ট বংগ কৰিব নোৱাৰোঁ। এইটো আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ AGPৰ অতুল বৰা ডাঙৰীয়াই ভংগ কৰিব পাৰে। এতিয়া একচুৱেলি আপোনালোকে অকণমান বুজাটো ভাল হ'ব। কাৰণ যেতিয়া বৰষুণ পৰি থাকিব, পানী হ'ব, এই সময়ত যেতিয়া আমি কাম কৰিবলৈ দিওঁ, ঠিকাদাৰ লাভ হ'ব, অতি সোনকালে ৰাস্তাটো বেয়া হৈ যায়। সেইটো কাৰণে খৰালি টাইমত কৰিবলৈ দিয়াটো আমাৰ কাৰণে ভাল। এইটো আপুনি গম পাইছে, দেখিছে, তুলি নদীটো অলৰেডি আমি পৰিষ্কাৰ কৰা হৈছে, আৰু ইয়াৰ শুকান হওঁতেও আমি প্ৰপ'জেল দিছোঁ, এইটো কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ।